ছোৱালীটো আকলিমা যে ছোৱালীটো এইটো মোৰ ভণ্টি হয়। যেদিনাখন এক্সিডেণ্টটো হৈছে ইয়াত মই আগতে এক্সিডেণ্ট বুলি শুনিছোঁ, পাছত হস্পিটেলত আহিছোঁ, আহি পেলাই চাইছোঁ এক্সিডেণ্ট নহয়, তো চোকা ওচৰে কোনোবা আঘাত কৰিছে। পাছত পিছদিনাখন ইয়াত বৰদা থানাত গৈছোঁ, গৈ পেলাই এজাহাৰ দিছোঁ। সিহঁতে আহিছে, আহি পেলাই ষ্টেটমেণ্ট ল'লে, গৈ পিনে আকৌ আমাক যাব দিছে। তাত গৈ পেলাই সুধিছোঁ এতিয়া আসামী ধৰিবলৈ, সিহঁতে আকৌ উল্টাকৈ কৈছে এইটো আমাৰ থানা নহয়, এইটো হেৰিত যাব লাগিব, নগাঁও যাব লাগিব, এইটো আমাৰ কেছ নহয়, এনেকুৱা কৈছে। আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে এটা কথাই আহ্বান জনাওঁ নগাঁও জিলা আৰক্ষী প্ৰশাসনক, কিয়নো যোৱা 23 তাৰিখেৰ পিছবেলা আপোনাৰ আমাৰ ইয়াতে আকলিমা খাতুন বোলা ছোৱালী এজনীয়ে ডক্টৰক সহায়িকা পদত চাকৰি কৰি আছিলে, আমাৰ মেট্ৰ' হস্পিটেলৰ কৰ্মৰত আছিল। কিন্তু বৰ্তমান তেখেতৰ মৰু অৱস্থাত ICUত এডমিট হৈ আছে। কিন্তু আমি বটদ্ৰৱা থানাতো এজাহাৰ দাখিল কৰাৰ কাৰণে গৈছিলোঁ, তাতো কোনো আমাৰ পুলিচে গুৰুত্ব দিয়া নাই। তাৰপিছত আমি যোন থানাতেই যাওঁ আৰক্ষী প্ৰশাসনৰ ওচৰত, তেখেতসকলে কয় কি যেন ইয়াত এজাহাৰ দাখিল দিয়াৰ হেৰি নহয়, আপোনালোকে গৈ পেলাই। লাষ্টত উপায় নাপায় আজি 10টা 10:30 মান বজাত আমি নগাঁৱৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আমি এজাহাৰ দাখিল কৰিছোঁ। আৰু তাতে আমি এটা কথাই উল্লেখ কৰিব খুজিছোঁ যেন এজনী ছোৱালী আপোনাৰ অন ডিউটিৰ পৰা গুচি যোৱাৰ পিছত তাতে অচিনাক্ত যি দুৰ্বৃত্তই আমাৰ এতিয়া চিনাকি হৈছে, আমি এজাহাৰত নাম উল্লেখ কৰিছোঁ, কিন্তু আপোনালোকৰ আগত প্ৰকাশ কৰা নাই। কিন্তু পুলিচৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে। সামগ্ৰিকভাৱে অতি কম সময়ৰ ভিতৰতে এই কালপিত যি এনেকুৱা ঘটনা ঘটিছে আৰু তেনেকুৱা ছোৱালী এজনীক মাৰি আপোনাৰ মৰু অৱস্থাত পুলিচে উদ্ধাৰ কৰিছিলে বটদ্ৰৱা থানায়, সেই সন্দৰ্ভত আমি এজাহাৰ দাখিল কৰিছোঁ। কিন্তু আমাৰ পুলিচ প্ৰশাসনলৈ এটা কথাই আমি দাবী উত্থাপন কৰিছোঁ, কিয়নো তেখেতসকলে খালি কয় যেন আমাৰ সম্পূৰ্ণৰূপে নগাঁৱত ইমান সোপা আপোনাৰ অপৰাধজনিত কাৰ্যকলাপ চলি আছে, কিন্তু আজিৰ তাৰিখলৈকে পুলিচৰ কাণ সাৰ নাই। গতিকে পুলিচক এই সংবাদ মাধ্যমে ধিক্কাৰ জনাইছোঁ। কিন্তু পুলিচৰ সততা আছেনে নাই, নিজৰ ছোৱালীৰ নিচিনা ভাবি ইয়াৰ এটা উচিত তদন্ত হ'ব লাগে। আৰু যি কালপিত ইয়াত জড়িত হৈ আছে, কিয়নো হস্পিটেলৰ ইণ্ডোৰত সোমাই আহি ছোৱালীজনীক ফুচুলাই নি নিচাসক্ত বস্তু খুৱাই আধা ৰাস্তাত যে মৰু অৱস্থাত নি পেলাই সেই ছোৱালীজনীৰ আপোনাৰ সম্পৰ্কীয়ৰ মাটিত নি পেলাই থৈ গৈছে। গতিকে তাকে আমি গভীৰভাৱে আমি ইয়াত দুখ পাইছোঁ। আৰু ছোৱালীজনীক যাতে ন্যায় পায় আৰু আমি যাতে অভিভাৱকক এটা কথাই আশ্বাস্ত কৰিব পাৰে, মৰু অৱস্থাত ছোৱালীজনী আছে, উপযুক্ত কালপিতসকলক ধৰি 2 দিনৰ ভিতৰতে পুলিচ প্ৰশাসনে ধৰি পেলাই ইয়াত সমাধান কৰিব লাগে। নহ'লে আমাৰ গাইপথ তথা আমি যিকোনো ধৰণৰ আপোনাৰ যদি অপ্ৰীতিকৰ ঘটনা ঘটে, ইয়াৰ লৈ পেলাই প্ৰশাসন জগৰীয়া হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।